শোকাবহ আকস্মিক মৃত্যুক আগুৱালি ল'লে শিল্পী সাংবাদিক মিণ্টু চাংমায়ে। মিণ্টু চাংমাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বিভিন্ন দল সংগঠনৰ লগতে অনুষ্ঠানে। শিৱসাগৰ হাঁহচৰা হলগুৰি গাঁৱৰ বাসিন্দা আছিল মিণ্টু চাংমাই আৰু মিণ্টু চাংমাই এগৰাকী শিল্পী সাংবাদিকৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক হাঁহচৰা প্ৰেছ ক্লাবৰ বিষয়ববীয়া আছিল। বিদ্যুৎপৃষ্ট হৈ আজি মৃত্যুক আগুৱালি ল'লে মিণ্টু চাংমায়ে। তেওঁৰ মৃত্যুত পত্নী আৰু একমাত্ৰ পুত্ৰৰ লগতে আত্মীয় স্বজনক এৰি থৈ যায় আৰু তেওঁৰ মৃত্যুত মৰ্মাহত হৈছে বিভিন্ন দল সংগঠনৰ লগতে অঞ্চলবাসী। অসমীয়া যুৱ মঞ্চৰ জিলা সমিতি, হাঁহচৰা আঞ্চলিক সমিতি, ৰংপুৰ বাৰ্তা, টাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ জিলা, নাজিৰা প্ৰেছ ক্লাব, ৰাইজৰ দলৰ জিলা সমিতি, হাঁহচৰা সাহিত্য সভা, চেৰেকাপাৰা শাখা সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰিছে মিণ্টু চাংমাৰ মৃত্যুত। এয়া আমি আপোনালোকক দেখুৱাই আছোঁ। এইদৰে আজি আকস্মিক মৃত্যুক আগুৱালি ল'লে শিল্পী সাংবাদিক মিণ্টু চাংমাই। বিদ্যুৎপৃষ্ট হৈ মৃত্যুক আগুৱালি ল'ব লগা হ'ল মিণ্টু চাংমায়ে। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বিভিন্ন দল সংগঠনে। মিণ্টু বুলি ক'লে সকলোৱে চিনি পায়। আকৌ অকল আমাৰ হাঁহচৰা খুজিবলিয়ে নহয়, শিৱসাগৰ জিলাৰ মানে ইফালে আমগুৰিৰ পৰা নেতাই পুখুৰীলৈকে, দিখৌমুখৰ পৰা একেবাৰে আমাৰ এইফালে নেমুগুৰিলৈকে এই অঞ্চল বিষত এটা অঞ্চলৰ আমি এটা পৰিয়ালৰ নিচিনাকৈ আছিলোঁ। য'তে ভাগৱত পাঠ নহওক, য'তে নাম নহওক, আৰু তেওঁ মোবাইলটো লৈ আমাৰ ভকতৰ নাম আৰু পাঠৰ সমস্ত মানে তেওঁ ৰেকৰ্ড কৰি আমাক মানে বিলাই দিয়ে। কোনোবা ঘৰ থাকি যাব নোৱাৰিলেও তেওঁলৈ আশা কৰি থাকে যে মিণ্টুৱে আমাৰ ভাগৱত পঠিয়াবই, নাম পঠাবই। তেনেকুৱা এজন লোক আমি ইতিমধ্যে কৈছোঁ। তেওঁ মানে এজন সংস্কৃতিবান লোক আছিলে। তেওঁ হাতে কামে যেনেকৈ তেওঁ শিল্প সাধনা কৰিছিলে, ঠিক তেনেকৈ তেওঁ অসমীয়া সাহিত্যৰ সংস্কৃতিৰ প্ৰতি তেওঁ বৰ দখল আছিল। তেওঁ অসমীয়া শব্দৰ তেওঁ সকলো শুদ্ধকৈ মানে লিখিব পঢ়িব পাৰে আৰু তেওঁ মানুহক মৰম স্নেহ শ্ৰদ্ধা ভক্তি এইখিনি সৰুৰ পৰা ডাঙৰলৈকে সকলোকে তেওঁ মানে মৰম বিলাব পাৰিছিলে, শ্ৰদ্ধা বিলাব পাৰিছিল। গতিকে আমাৰ এজন মানে অতি মৰমৰ, আমাৰ সৰু হ'লেও আমি একে সুহৃদ হিচাপে আমি গ্ৰহণ কৰি আমি সমাজত থাকোঁ। কিন্তু আমি বৰ দুৰ্ভাগ্য এনেকুৱা এজন ভকত, এজন সমাজৰ বাবে প্ৰয়োজন হোৱা ব্যক্তি আমি হেৰুৱালোঁ। আজি এই মুহূৰ্তত আমি বৰ দুখ পাইছোঁ। আমি আপোনাসৱৰ যোগেদি আমি শোক সন্তপ্ত পৰিয়াললৈ আমি শ্ৰদ্ধা সেৱা জনাইছোঁ। ভগৱন্তই যাতে এই শোক তাপৰ পৰা মানে তেওঁলোককো কৃপা কৰে তাৰে কামনা কৰি আপোনাসৱলৈ ধন্যবাদ জনাওঁ। এনি লাইভৰ সাংবাদিক তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একান্ত সেৱক আৰু বিশিষ্ট সমাজকৰ্মী দিগন্ত চাংমাই ডাঙৰীয়া আজি কিছু সময় পূৰ্বে তেখেতে ইহলীলা সম্বৰণ কৰে। আচলতে তেখেতৰ মৃত্যুত সমগ্ৰ হাঁহচৰা অঞ্চলত এক শোকৰ ছাঁ পৰিছে আৰু তেখেতৰ যিসকল শুভাকাংক্ষী আছে, আমি শিৱসাগৰ জিলাৰ বিভিন্ন দল সংগঠন, শিৱসাগৰ জিলাৰ সংবাদ মাধ্যম সকলো ম্ৰিয়মান হৈ পৰিছে, শোকত স্তব্ধ হৈ পৰিছোঁ আমি। আচলতে তেখেত এজন সুসংগঠক আছিল। সমাজখনৰ ক্ষেত্ৰত তেখেতে অহোনিস্বাৰ্থভাৱে তেখেতে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াইছিলে। সমাজৰ যিকোনো কামত তেওঁ সদায় আগৰণুৱা ভূমিকা গ্ৰহণ কৰি তেখেতে যিসমূহ সামাজিক কাম আছিলে, সামাজিক কাম অতি নিষ্ঠাৰে আৰু দায়বদ্ধতাৰে তেখেতে কৰিছিলে। আৰু হাঁহচৰা হলগীয়া গাঁৱৰ তেখেত এনে এজন কৰ্মী আছিল। তেখেত এজন শিল্পৰ লগত জড়িত ব্যক্তি আছিল। তেখেতে গৰু আসন বনাইছিল বা বিভিন্ন শিল্পৰ লগত জড়িত বস্তুসমূহ তেখেতে নিৰ্মাণ কৰিছিল আৰু ইমান ধুনীয়াকৈ তেখেতে নিৰ্মাণ কৰিছিল যে বিভিন্ন ঠাইত তেখেতৰ এই শিল্প চৰ্চাৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈও তেখেতে সক্ষম হৈছিল। আৰু তেখেতে এই জীৱনকালত তেখেতৰ এগৰাকী পত্নী আৰু এজন পুত্ৰ তেখেতে এৰি থৈ যায়। তথাপিও আমি কওঁ যে তেখেতৰ আজি এই মৃত্যুত আমি সঁচাকৈ ম্ৰিয়মান। আমি এজন ভাল সমাজ সংগঠক হেৰুৱালোঁ, আমি এজন ভাল মানুহ হেৰুৱালোঁ। যিজন মানুহে সমাজখনৰ হকে যথেষ্ট চিন্তা কৰিছিল আৰু যথেষ্ট চিন্তাৰ পৰিকল্পনা তেখেতৰ হতে আছিল বিগত সময়ত সমাজখনৰ হকে কাম কৰা। আৰু শেহতীয়াকৈ তেখেতে হলগীয়া গাঁৱৰ নামঘৰৰ যি টিনপাতসমূহ আছিলে, টিনপাতসমূহ এখন অস্থায়ী কমিটি আছিলে, কমিটিৰ তেখেতে সভাপতিৰ দৰে দায়িত্ব আছিলে আৰু তেখেতে এই সম্পূৰ্ণ কামসমূহ নিষ্ঠাৰে সেৱাৰে আগবঢ়াই গৈছিলে। আৰু এই ক্ষেত্ৰত আমিও তেখেতৰ লগত সংগী আছিলোঁ। আৰু আমি ইয়াত যিখন মুকলি বিহু আয়োজন কৰোঁ, মুকলি বিহুটো তেখেতে জন্মলগ্নৰ পৰা অসমীয়া যুৱ মঞ্চৰ মুকলি বিহুৰ যি জন্মলগ্নৰ পৰা তেখেতে আমাৰ লগত জড়িত আছিলে। আৰু শেষত তেখেতৰ পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেত য'তে থাকক শান্তিত থাকক।
শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট এছ এ নিউজ।